গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং জনাইছোঁ নতুন এটা দিনৰ আৰম্ভণি সকলোৰে শুভ কামনা জনালোঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমাৰ এটা নতুন ফেমিলি মেম্বাৰ আহিব কি ফেমিলি মেম্বাৰ আপোনাৰ টাইটেল থাম্বনেল চাই নিশ্চয় গম পালে খাতাৰনাক হ'ব এতিয়া আমি অলপমান পিছত ল'ব যাম তাৰ আগতে আপোনালোকক ভিভানৰ আমি ফেচ ৰিভিল কৰি আছোঁ বহুতে মোক ৰাস্তাটো বহুতে আমাৰ নেক্সট লেভেল ফেমিলি হওক আপোনালোকে বহুতে মৰমত সোধে মানুহ আজিকালি ইউটিউবত অলপমান এক্টিভটো কম আজিকালি আপোনালোকে দেখা পাইছে ইউটিউবত ব্লগ নায়ে মানে খালি কেইজন মানে বনাই আছে এটা টাইমত ইউটিউবত ইমান মানুহ ব্লগ বনাইছিলে ইণ্ডিয়া কমিউনিটিত মানে এই কেইজন মানে আছে যোনে একদম পুৰণা বনাই আছে সিহঁতে বনাই আছে বাকী নতুনবিলাকে বহুতে আহিল ব্লগ বনাবৰ কাৰণে ব্লগ বনালে এতিয়া আকৌ চব গায়ক সেনেকুৱা মানে ৰেগুলাৰ এনেকৈ কণ্টেণ্ট দিয়া মানুহ এতিয়া বহুত কমি গৈছে কিন্তু আমি যিমান পাৰোঁ ৰেগুলাৰ দি থাকিবলৈ চেষ্টা কৰিম গম পাওঁ আজিকালি ইউটিউবত অলপমান ভিউজটো ডাউন হৈ গৈছে একদম এক্সট্ৰা অৰ্ডিনাৰী কিবা এটা দিব লাগিব তেতিয়াহে মানে ইউটিউবত চাই কিন্তু একো নাই আমি যিমানখিনি পাৰোঁ সদায় এনেকৈ দি থাকিব চেষ্টা কৰিম ভিভান এতিয়া নতুনকৈ আমাৰ ফেমিলি মেম্বাৰ আহিছে এতিয়া ভিভান থকাৰ কাৰণে মই বেছি দূৰ জাৰ্ণি কৰিব পৰা নাই কাৰণ ইমাৰ্জেঞ্চি টাইমত কিবা কিবি মেডিকেল নিয়া তাক এইকেইদিন মেডিকেল হওক বা বেজি আমি দি আছোঁ এদিনাখন আমি বেজি দিব লৈ গ'লোঁ আৰু তাৰ লগতে কি ক'ব বিচাৰোঁ ভ্লগ আমি যিমান পাৰোঁ অলপমান দূৰত যাব পৰা নাই এডভেঞ্চাৰ ৰাইড সেনেকৈ কৰিব পৰা নাই কিন্তু অতি সোনকালে সেই দিনবোৰো আনিম ঘূৰাই পেলাই এডভেঞ্চাৰ টুৰো যাম দূৰ ৰাইডো যাম বহুত কাম কৰিব লগা বাকী আছে এতিয়া লাইফত তো এইকেইদিন অকণমান ভ্লগ গেপকৈ আহিছে কিন্তু ভ্লগ আহি থাকিব আজিকালি ভ্লগ মানুহে চোৱা বাদ দিছে ইউটিউবত আজিকালি বেছি মানুহ ফেচবুকত ইনষ্টাগ্ৰামত এক্টিভ থাকে চ' মোৰ ফেচবুকতো কাম হৈ আছে মোৰ ইনষ্টাগ্ৰামতো কাম হৈ আছে ইউটিউবতো কাম হৈ থাকিব আৰু সদায় ইউটিউব কৰি থাকিম আৰু ইউটিউবটো সদায় মোৰ ইয়াতে আছে মানে কাৰণ আজি মোক আপোনালোকে চিনি পাইছে একমাত্ৰ ইউটিউবৰ কাৰণে ফেচবুকৰ কাৰণে নহয় ইনষ্টাগ্ৰামৰ কাৰণে নহয় ফেচবুক ইনষ্টাগ্ৰামৰ মানুহ ইয়াৰ পৰা আপোনালোকে গৈয়ে মোক তাতে ফ'ল' কৰিছে কিন্তু ইউটিউব সদায় यहाँ पे है यूट्यूब जिंदाबाद कारण यूट्यूबे बहुतখিনি দিছে অকল মোক বুলি নহয় মোৰ লগতে আৰু বহুত মোৰ নিচিনা এনেকুৱা ক্ৰিয়েটাৰ আছে যোনে ইউটিউবত আহি তেওঁলোকৰ লাইফ চেঞ্জ হৈ গৈছে মোৰ যেনেকৈ লাইফ চেঞ্জ হৈছে ইউটিউবত আহি সেইকাৰণে ইউটিউবটো সদায় থাকিব ইয়াতে বুকুৰ মাজত চ' আমাৰ এইফালে ভিভান ৰাতিপুৱা মই সদায় চাহ খাওঁ লাল চাহ চেনি নাখাওঁ চেনিটো খাব নালাগে চেনি নিদিয়া গাখীৰ লাল চাহ আৰু বিস্কুট আৰু এইফালে আছে আমাৰ ভিভান আৰু ভিভানৰ অতি সোনকালে কি হ'ব ফেচ ৰিভিল হ'ব এইয়া ঠাণ্ডা হাত দিয়াৰ লগে লগে চেককৈ উঠি গৈছে এটা আমাৰ ভিভানৰ আঙুলি নিচিনা হৈছে আঙুলি তাৰ স্কুলত যোৱা ফাৰ্ষ্ট স্কুলৰ ড্ৰেছ পিন্ধি কিনে ফটো আছে মই যদি পাওঁ ইয়াতে লগাই দিম আপোনালোকক মই যেতিয়া ফাৰ্ষ্ট স্কুল গৈছিলোঁ ফাৰ্ষ্ট স্কুল যোৱা ফটোটো মোৰ তাতে মই লগাই দিম ইয়াৰ লগত যেতিয়া ফাৰ্ষ্ট স্কুল যাব তাৰ ফাৰ্ষ্ট স্কুল যোৱা ফটো और मोर फास्ट स्कूल जा फोटो এনেকা লগাই দিম কেনেকুৱা লাগে চা हाँ भाई तुमको भी दिखाऊंगा ब्लॉग में হি তাতে আছিলে বহি মই ব্লগ বনাই আছো হি উঠি ফেলে ইয়াতে আহি গৈছে মানে মোক ব্লগত দেখুৱা নাই যে এনেকা কৈ আছে দে স্মাইল প্লিজ আৰু লগতে এটা বেজি দিব লাগে যেটো বেজি আমি দি আছো ভিভানক ধুনিয়াকে নৰমেলটো দিলে হেতু কি হয় বহুত বিষায় বেবিৰ আৰু তাৰ লগতে জ্বৰো হোৱা চান্স থাকে ৰাতি হয়নে এটো দিলা হয় কিছুমানৰ কিন্তু কিছুমানৰ নহয় কিছুমানৰ আমি কোনটো দি আছো পেনলেছটো দি আছো আমি এটা পেনলেছ বেজি আছে হেতু অকমান খালি দামটো আহে হেতু বেজি দি আছো হেতু বেজি দিলে মানে জ্বৰ নহয় আৰু বিষটো নহয় আমাৰ মাক মই খুদু দে আমাকে পেন টকাটো দিছিলে আৰু হেতু দিয়াৰ কাৰণে গোটে ৰাতিটো বলে কান্দি থাকো জ্বৰ উঠে আছিল এতিয়াহে আহিছে পেনলেছটো আগৰে নাছিলে এতিয়া নতুনকৈ আহিছিলে ঠাণ্ডা দিনত ইমান জলদি আন্ধাৰ হৈ যায় মানে ওলাই আহিলে আন্ধাৰ হৈয়ে যায় ৰাতিপুৱা উঠো অলপ কাম কৰোঁ ঘৰত ওলাই আহোঁ ঠাণ্ডা দিনত এনেকুৱা হৈ আছে মানে কেইদিন উঠো অলপ কাম কৰোঁ অলপ খানা খাওঁ বাহিৰত চাওঁ আন্ধাৰ চ' এতিয়া আমি গৈ আছোঁ নতুন ফেমিলি মেম্বাৰ ল'বৰ কাৰণে ডেলিভাৰী এতিয়া হ'ব কি এভৰিথিং আপোনালোকক শ্ব'ৰুমত গৈ পেলাই ধুনীয়াকৈ দেখাই আছোঁ পুৰা খাতাৰনাক ডেলিভাৰী হ'ব আৰু অতি সোনকালে এইফালে আমাৰ লগত আছে ঋতিক ভাই ঘৰ তিনিচুকীয়া ষ্টৰিত ইনষ্টাগ্ৰামত চবে ইয়াক দেখা পাই থাকে লগতো আছে চাগে লগত আছতো ন চ' অতি সোনকালে আমি তিনিচুকীয়াও গৈ আছোঁ এটা খাতাৰনাক বস্তু ডেলিভাৰী ল'বৰ কাৰণে মই এটা নতুন বস্তু লৈ আছোঁ সেই বস্তুটো ল'বৰ কাৰণে গৈ আছোঁ তিনিচুকীয়া হয় ন তিনিচুকীয়াৰ পৰা ল'ম তিনিচুকীয়াৰ পৰা লৈ আছোঁ অতি সোনকালে আমি তিনিচুকীয়াত গৈ তাতে ডেলিভাৰী ল'ম তাৰপিছত এইফালে আমি অলপমান ঢলা শদিয়া ফালে ফুৰিব যাম কাৰণ শদিয়া ফালে মই একদম লাষ্ট এই 6 বছৰ 7 বছৰ আগতে যে অল আছাম ৰাইড কৰিছিলোঁ তেতিয়াই গৈছিলোঁ ঢলা শদিয়া ব্ৰিজ চ' আমি সেই নতুন বস্তু কি ল'ম গাড়ী নে বাইক নে কিবা ইউনিক মানে যিটো বস্তু বহুত ইউনিক নেক্সট লেভেল বস্তু এটা আমি ল'ব গৈ আছোঁ অতি সোনকালে এইটো মাহৰে লাষ্টত আমি ল'ম বিহুৰ পিছত এইটো আমি ল'ব তিনিচুকীয়া যাম অতি সোনকালে এইফালে আছে জন চবে আমি যাম ধুনীয়া বস্তু কেনেকৈ অলপ কৈ দিয়া খাতাৰনাক হ'ব না এইটো মানে এতিয়া অনলি ওৱান ইন গুৱাহাটী বুলি নকওঁ ওৱান ইন গুৱাহাটী
কিন্তু ইউনিক হ'ব বহুত বস্তু অনলি ওৱান ইন ইণ্ডিয়া হ'ব এতিয়া আমি গৈ আছো বলক আজি এতিয়া এইটো ডেলিভাৰী লৈ লওঁ তাৰপিছত আকৌ সেইটো ডেলিভাৰী ল'ব আছে আৰু এটা বস্তু আপোনালোকে ক'ব আজিকালি যিহেতু শ্বৰ্ট ভিডিঅ'বোৰ বেছি চলে ইউটিউবত মানুহ লং ভিডিঅ' বেছি নাচায় মই আপোনালোকে জানে মই লং ভিডিঅ' স্পেচিয়েলিষ্ট লং ভিডিঅ' মই বনাওঁ আপোনালোকে জানে মই লাষ্ট নেপাল ৰাইডত যাওঁতেও 1 ঘণ্টা 50 মিনিট 1 ঘণ্টাৰ ভ্লগ বনাওঁ আৰু এইটো আপোনালোকে চাইও মৰমো দিয়ে কিন্তু এতিয়া যিহেতু ইয়াতে গুৱাহাটীত আছোঁ মই বেছি দূৰ লং জাৰ্ণি কৰিব পৰা নাই এডভেঞ্চাৰ কৰিব পৰা নাই গমেই পাইছে আপোনালোকে ফেমিলিৰ লগত এইটো টাইমত থাকিব লাগে যিহেতু বেবী হৈছে নতুনকৈ আমি তলেদি যাব লাগিছিল ওপৰদি ন তে সেইটো কাৰণে মই যিমান পাৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা মানে এনেকুৱা টাইপ ৰ ভ্লগো আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰি জনাব আপোনালোকে যদি কয় এনেকুৱা ভ্লগে লাগে এনেকুৱা ভ্লগে মই দি থাকিবলৈ চেষ্টা কৰিম যদি আপোনালোকে কয় নাই অকল টুৰৰ মানে লং ভিডিঅ' লাগে তে সেনেকুৱা ভ্লগো আহিব জনে কি কয় সজাই হন্দা বোলে সজাই হন্দা বোলে এতিয়া কিবা CM ছাৰে কিবা স্কিন দি আছে নেকি অজয় হন্দাত CM ছাৰৰ ফটো আছে দেখোন অজয় হন্দাত CM ছাৰ আমাৰ Aunty, welcome to YouTube channel. Moi. Jaldi ja. কিন্তু ডিসকাউন্ট দিয়া নাই বোলে জানিক এটা ধুনীয়া ভেলাঘৰ বনাইছে নেকি এইটো হণ্ডাৰ ভেলাঘৰ এইটো ভেলাঘৰটো কি জ্বলাই দিব নে ইয়াতে চ' এয়া হ'ল গোটেই আপোনালোক গোটেই হণ্ডাই হয় ন চ' এই হণ্ডাই ধুনীয়া ষ্টাফ ইয়াৰে বিৰাট ভাল লাগিল সকলোৰে মানে ইমান উজ্জ্বলতা মুখ ইমান ধুনীয়াকৈ হাঁহিৰে মানুহক ৱেলকাম জনাই বিৰাট ভাল লাগিল তোমাৰতো হণ্ডাই নহয় জানো তুমিতো বহুত পুৰণা কাষ্টমাৰ হণ্ডাই কি দৰমহা ল'ব আহিছে নেকি আজি ইয়াতে কাম কৰিছিলো আৰু ইয়াতে কাম কৰিছিলো বিকাশটা বেছি সাপোর্ট হৈ গৈছে দরজা আছে ধুনীয়া বনাইছে হ্যাঁ শুব পাৰি এজন ধুনীয়া বনাইছে সবে ব্লগ বনাব নতুন ব্লগ গৌৰৱ মাই গামছা এখন না গামছা পাৰচক দিব লাগে গামছা এখন আনা আৰে গামছা এখন আনা না এইটো দি দিয়া ইমান সন্মান নালাগে চ' এইখন গাড়ী হয় এইখন গাড়ী কি আপোনালোক অকণমান পিছত দেখুৱাই আছো আৰু গাড়ীখন লৈ আছে আমাৰ এইফালে চানি ভাই আছে চানি ভাই গাড়ী লৈছে গাড়ী বস্তুটো নিজৰ হওক বা বেলেগৰ হওক মানে গাড়ী বস্তুটো নিজৰ হওক বা লগৰ হওক বা ভাইটিৰ হওক কিবা এটা বস্তু আমাৰ গ্ৰুপত আহিলে নতুন ফেমিলি মেম্বাৰ আহিলে সকলোৱে আমি মিলিজুলি পূৰা ফূৰ্তি কৰোঁ কাৰণ এখন গাড়ী কি লৈছে যদিও এখন গাড়ীত ময়ো ফুৰিম সিও ফুৰিব চবেই ফুৰিব আমি সকলোৱে আমাৰ মানে এনেকুৱা লাগে যে কোনোবাই বেলেগেও যদি গাড়ী লয় আমাৰ এনেকুৱা লাগে যে আমি গাড়ী লৈছোঁ চ' এইটো আৰু যোনে বস্তু লয় আপোনালোকে বেলেগৰ ফূৰ্তিটো পূৰা সমানে ফূৰ্তি কৰিব লাগিব তেতিয়া আপোনাৰ ফূৰ্তিটো চবেই আহি পেলাই ফূৰ্তি কৰিব চ' আমি সকলোৱে এনেকৈ ফূৰ্তি কৰোঁ যোনে গাড়ী নলওক কিয় গৰমাণ্ডে লওক পাৰাচেটো ডিফেণ্ডাৰ লৈ আছে অতি সোনকালে ডিফেণ্ডাৰ লৈ আছা অৰ্ডাৰ দিছে ফ্লিপকাৰ্টত ব্লিংকিটত নাছিল অৰ্ডাৰ দিছিলে কৈ দিয়া সাইড কৰি দিয়া সাইড কৰি দিয়া দীঘল কৰিব লাগিব না ট্ৰেইনৰ পৰা সাইড কৰি দিয়া কালকে সাইড কৰি দিয়া জনালো দাদা গৌৰৱ মানে কালি একেলগে আছিলে আগতে এই কাম এৰি দিলে ন কাম এৰি দিলে এনেকুৱাই এক জেগাত নাথাকে কাম এৰি থাকে আপোনালোকে একেলগে কৰিছিলে আগতে ওলাই যোৱাৰ কাৰণে গ্লছী বাই ড্ৰিম পাৰিছোঁ সেইটো হয় হে আজিকালি এণ্টাৰপ্ৰেনিয়ৰী মেকানিক আছিল আগতে হেড মেকানিক নাই এনেই হেল্পাৰে আছিল যেন লাগে কলিক লগ পাইছে গৌৰৱ মানে কলিক ফুটাই দিয়া ফুটাই দিয়া নহয় এইটো ফুটাই দিয়া মাৰি দিয়া
কংগ্ৰেচুলেশ্যন সানি ভাই, কংগ্ৰেচুলেশ্যন সানি ভাই ল'লে। ঐ এইটো মোৰ গামোচা, মোক পিন্ধাইছিলে। ফটো উঠবৰ কাৰণে দি দিয়া অকণ নাম, ফটো উঠি দি দিয়া, ফটো উঠিব চিষ্টেম বুলি, হেছটেগ চিষ্টেম বুলি দি দিব। এইখন কোনটো মডেল হয়? এইটো আমাৰ ৱাণ্ডাৰ কাৰত হ'ব মডিফাইটো। বুকিং হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে ডিয়াৰ ক্ৰেতা। থ্যাংক ইউ দেই, আপনি এটা উঠান। নীতা চেত্ৰী। আমি এটা এখন দোকানত আহিছিলো, ষ্টাফৰ, এইটো খানাপাৰা ষ্টাফ, এইখিনি ষ্টাফ বুলি কয়। আৰু এখন খুব সুন্দৰ এখন দোকান আছে। আৰু ইয়াতে এটা বস্তু দেখা পাইছো, যিটো আমাৰ গোৰ্খা ট্ৰেডিচনেল হয়, গোৰ্খা ট্ৰেডিচনেল ফুড বুলি ক'ব পাৰি। চেল ৰুটি, এইটো যিটো আমি অসমীয়াত খাৰু পিঠা বুলি কওঁ, আপোনালোকে দেখা পাইছে। চেল ৰুটি আৰু এইফালে আছে তিলৰ চাটনি। এইটো তিলৰ চাটনি, চেল ৰুটি আৰু কেকৰ চাটনিও, টমেটৰ চাটনি আছে। চ' এটা খুব সুন্দৰ দোকানত ইমান ধুনীয়াকৈ আমাৰ গোৰ্খা ট্ৰেডিচনেল খাদ্য ইয়াতে বনাই থকা হৈছে। মই ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। এটা নাইটিতে কৰা নেকি? চ' ধুনীয়া এটা ভেলাঘৰৰ ভিতৰত আছোঁ মই, হোণ্ডাৰ ভিতৰত, হোণ্ডা শ্ব'ৰুমৰ ভিতৰত। ধুনীয়া ভেলাঘৰ, দৰ্জা আছে। এই বন্ধ, দৰ্জা বন্ধ। বাই বাই, গুড নাইট, গুড নাইট। অ' ভাই, ধুনীয়া এটা ভেলাঘৰ।